পিকনিক খাই আছোঁ আমি তলত, তাৰপিছত ভিতৰত ছোৱালী দুজনী আৰু মোৰ ল'ৰাটো শুই আছে। শুই থকা অৱস্থাত মানে আমিতো এতিয়া যিমান যি হ'লেও পিকনিক খাই থাকিলে আমিতো চাবই লাগিব না কোন আহিছে কোন নাই। চিধা সোমাই গ'ল, সোমাই গৈ কিনে ভিতৰত গৈ কিনে ছোৱালীকেইজনীক এনেকৈ চুলে বোলে। চোৱা দেখি কিনে সিহঁতি ওলাই গুচি আহিলে, ছোৱালীকেইজনীয়ে চিঞৰিলে, ওলাই গুচি আহিলে। তাৰপিছত আহিলোঁ মই বোলো ভাইটি তুমি ক'লৈ আহিছিলা, তোমাৰ কি নাম, তুমি যে আমাৰ ঘৰত সোমালা, তুমি কাৰ ঘৰত সোমাইছা বাৰু, সেনেকৈ ক'লোঁ। তেতিয়া সি কৈছে কি বোলে তই কোন বোলে, মোক সেনেকৈ দম দিছে, তই কোন বুলি কৈ মোক ডাইৰেক্ট এনেকৈ ধৰি লৈছে বুকুত। মই তেতিয়া কৈছোঁ তুমি যে মই ভাল বিহেভ তুমি নাজানা হে, মাইকী মানুহক কেনেকৈ বিহেভ কৰিব লাগে, তুমি যে মোক ডাইৰেক্ট বুকুত ধৰিলা, তোমাক কি কোনটো সাহস পালা, তুমি ক'ত সাহস পালা বুলি ক'লোঁ। তেতিয়া সি কৈছে কি তই বোলে চুপ থাক বোলে, মোৰ ঘৰত সোমাইছা তুমি, মোৰ ঘৰলৈ আহিছা, আকৌ মোকে উল্টাই দম দিছা। সেইটোতো হ'ব নোৱাৰে ন কেতিয়াও, কাৰণ মোৰ মানুহজন নাথাকে, মইতো অকলে থকা মানুহ ন, মোৰ মানুহজন ৰাতি আহে। মোক অকলে থকা অৱস্থাত সি যদি মাৰ্ডাৰ কৰি থৈ গ'ল হয় বা ৰেপ কৰি থৈ গ'ল হয়, কোনে সেইটো ৰিস্ক ল'লে হয়, সেইটোতো ৰিস্ক ল'ব নোৱাৰে না কোনো। এতিয়া মোৰ ঘৰত সোমাইছে যেতিয়া নেকি মই তাক সেইটো ষ্টেটমেণ্ট ল'লোঁ, সেইকাৰণে মানে এতিয়া আপোনালোকক সহায়ত এতিয়া সিহঁতি মানে সেইটো মোক কৰিবলৈ আহিছে। কিন্তু এতিয়া মানে কথাটো হ'ল তিনিজন আহিছিলে, তিনিজন ল'ৰা আহিছে। একচুৱেলি বিনোদ, মই নামটো সিহঁতি কৈ দিছোঁ, সেই বিনোদ নামৰ সেই ল'ৰাজনৰ পৰাই ইজন ল'ৰাই মাৰ খালে জানা। সেই ল'ৰাজন মানে ইমানেই বিহেভ বেয়া, মই তাক সেইদিনাখন তাক মই লেংটাকৈ কোবাম বুলি ভাবিছিলোঁ, চালা সিয়ে মোক হাত দিব আহিছে। মতা মানুহ এটা হৈ কিনে মাইকী মানুহক কেনে বিহেভ কৰিব লাগে নেজানে, মাক বাপেকৰ সিহঁতৰ শিক্ষা দিয়া নাই মাক বাপেকে। সেনেকুৱা কৈ কিনে মই তেতিয়া সেনেকৈ মই কৈ মেলি আহিলোঁ। তাৰপিছত তিনিজন ল'ৰা আহিলে, তিনিজন ল'ৰা এজনটো চিধা পলাই দিলে। সিহঁতে দুজনক সি ফচাই কিনে মানে এজন পলালে। এতিয়া যোনজন পলালে সেই ল'ৰাজনক আনক, সেই ল'ৰাজনো লাগিব না, কাৰণ সেই ল'ৰাজনে হেনো সিহঁতক আনিছে। আমি সুধিছোঁতো, কি দুজনৰ নাম নাজানো মই, কিন্তু এইটো কি কয়, এইটো বিনোদ নামৰ ল'ৰাজনক মই ভালকৈ চিনি পাইছোঁ। ক'ব বিচাৰিছোঁ এজনী লেডিজ মানুহৰ ঘৰত নিজেই আহি কিনে সোমাইছে, এজনী মই অকলে থকা মানুহৰ ঘৰত যেতিয়া নেকি সোমাইছে, প্ৰশাসনক মই এইটোৱে বিচাৰোঁ যে আমাক ন্যায় লাগে আমাক, কাৰণ ভৱিষ্যতে মোৰ ঘৰত আজি সোমাইছে, নেক্সট আকৌ আহিব পাৰে। সেইকাৰণে মই প্ৰশাসনক প্ৰাৰ্থনা কৰিছোঁ যে মোক ন্যায় দিয়ক। হয়, আচলতে আমি এটা ভিডিঅ' প্ৰত্যক্ষ কৰিছোঁ, ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈ আছে আচলতে ভিডিঅ'টো, আৰু মানুহৰ মোবাইলে এতিয়া সেই ভিডিঅ'টো খুব উৰি ফুৰিছে। গতিকেলৈ আমি কওঁ যে এই ভিডিঅ'টোৱে আচলতে এটা বস্তু আমাক বুজাই দিছে যে আচলতে ডুমডুমাত নাৰী দেহ ব্যৱসায় কিবা চলি আছে নেকি। তো এই বিষয়টোত আচলতে নাৰী দেহ ব্যৱসায় বুলি কোৱাৰ লগে লগে কিন্তু আজি অতীতৰ পৃষ্ঠা চালে কিন্তু গম পোৱা যায় যে কেইবাটাও এনেকুৱা ধৰণৰ ঘটনাৰ লগত সংগঠিত কেছ ৰুজু কৰা কিবা তথ্য হয়তো ডুমডুমা থানাত থাকিব, আৰু ডুমডুমা আৰক্ষী প্ৰশাসনে এই বিষয়টোত গম পাব। কিন্তু আমি এটা কথা কওঁ যে যিকেইজন ব্যক্তি সেই ভিডিঅ' ফুটেজটোত ওলাইছে আছে, এই ব্যক্তিকেইজন কিন্তু এটা কথা স্পষ্ট, টকাৰ ৰাগিত মাতাল হৈ পেলাই আচলতে টকাৰ যেতিয়া অহংকাৰ মূৰত ধৰে তেতিয়া আচলতে এই নাৰী দেহ ব্যৱসায়ী ডুমডুমাখন লেতেৰা কৰিবলৈ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। গতিকেলৈ আমি কওঁ যে ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেকুৱা ধৰণৰ কাণ্ড কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰে। আমি এটা কথা কৈছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে ইয়াৰ ওপৰত যদি ডুমডুমা আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু আমি নিজাববীয়াভাৱে আমি কেছ ৰুজু কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমাৰ কথা এটা স্পষ্ট, এখন সুন্দৰ ধুনীয়া আচলতে বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰে ভৰপূৰ এটা ডুমডুমা অঞ্চল, আৰু এই ডুমডুমা অঞ্চলত এনেকুৱা নাৰী দেহ ব্যৱসায়ৰ কলংকিত অধ্যায় ৰচিবলৈ যাব কোনোবাই, আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। কাৰণ সেই ব্যক্তিকেইজনৰ ওপৰত আমি এটা কথা কৈছোঁ, সেই ব্যক্তিকেইজনৰ কথা গম পোৱা যায় যে কোনোবা চাউল কেলেংকাৰীৰ লগত জড়িত, কোনোবা আপোনাৰ অতীত চাবলৈ গ'লে মিঠাতেলৰ এক্সপাইৰি ডেট মিঠাতেল বিক্ৰী কৰা কোনোবা ব্যক্তি হ'ব পাৰে, কোনোবা কেৰি বেগৰ ধান্দা কৰিব, এটা টাইমত গুড় ব্যৱসায় কৰিব, এনেকুৱা ধৰণৰ ব্যক্তিকেইজনে কিন্তু যি 2 নম্বৰী কৰি টকা কমাই আজি আচলতে টকাৰ ৰাগিত মাতাল হৈ পেলাই ব্যক্তিৰ ঘৰত গৈ অন্য ব্যক্তিৰ ঘৰত গৈ পেলাই দৰ্জা টুকটুকোৱাৰ পিছত কয় যে ইয়াত কিবা পোৱা যায় নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে নেকি। আচলতে সেই এইটো কি বিচাৰিছিলে আচলতে সেই উপযুক্ত স্থানত আপোনালোকে গ'লেই গম পাব, এইটো আৰক্ষী প্ৰশাসনে স্পষ্টভাৱে গম পাব, যিহেতু আমাৰ আগত সকলো কথা অৱগত কৰিবলৈ নিবিচাৰিবও পাৰে। আচলতে খুব লাজৰ বিষয়, আচলতে লজ্জাজনক বিষয়। আৰু তাত গৈ পেলাই সেই ব্যক্তিসকলৰ আচলতে মহিলা আছে, সেই পৰিয়ালবৰ্গত মহিলাক যেতিয়া অশ্লীল ইংগিত দিব,
অশ্লীল ইংগিত দিব, সিহঁতে হাত সাৱটি বহি নাথাকিব। গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছোঁ যে ডুমডুমাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ অমান্য কামত আমি হাত সাৱটি বহি নাথাকোঁ। ইয়াৰ ওপৰত অতি সোনকালে আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা বা কেছ ৰুজু কৰিবলৈ বাধ্য হ'ম। তাৰ লগে লগে এটা কথা কৈছোঁ, কিন্তু আৰক্ষী প্ৰশাসনে অন্য কিবা এটা ঘটনা হওক আজি নিজাববীয়াকৈ কেছ ল'ব, কিন্তু এনেকুৱা ধৰণৰ লজ্জাজনক আচলতে অশ্লীল ইংগিত দি পেলাই মানুহৰ ঘৰত গৈ পেলাই এনেকুৱা ধৰণৰ কাম কৰিব, সেই ব্যক্তিকেইজনৰ ওপৰত কিয় কেছ লোৱা নাই এতিয়ালৈকে? সেইটো নিজাববীয়াকৈ কেছ ল'ব লাগে। মানুহৰ মোবাইলে এতিয়া সিঁচৰিত হৈ আছে সেই ভিডিঅ', কিন্তু সেই ব্যক্তিকেইজন আচলতে কাৰ মানে আশীৰ্বাদ আছে সেই ব্যক্তিকেইজনৰ ওপৰত বৰ্তমান সময়লৈকে যে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকেলৈ ডুমডুমা আৰক্ষী প্ৰশাসন এতিয়া যিহেতু নতুনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহিছে, আৰক্ষী বিভাগৰ পৰা আমি আশাবাদী যে ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেই ব্যক্তিসকলক উচিত শাস্তি প্ৰদান কৰাৰ লগতে অন্য ব্যক্তিয়ে যাতে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিবৰ কাৰণে সাহস নাপায়, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ডুমডুমাৰ 3জন ব্যক্তি থকা বুলি কৈছে, এজন ব্যক্তি পলাই যোৱা বুলি কৈছে, আৰু সেই ব্যক্তিকেইজনে আচলতে সেইদিনাখন খুব সম্ভৱ 1 তাৰিখ আছিল, আৰু সেই দিনটোতে আচলতে সিহঁতি গৈ পেলাই মদ খাই গৈ পেলাই কাৰোবাৰ ঘৰত টুকটুকাইছে আৰু লগালগ সোমাই গৈছে। আৰু সেইটোতো বিষয় নহয়, কাৰোবাৰ ঘৰত কোনোবাই মদ খাই সোমাই যাব, এনেকুৱা ধৰণৰ যিসকল ব্যক্তিয়ে আচলতে সেইসকল ব্যক্তি মদাবী বুলি কোৱা হয়। যিয়ে মদ খাই পেলাই মদৰ ন্যূনতম সেই সীমাখিনিও নাজানে, সেই ব্যক্তিসকল মদাহী হয়। আৰু আচলতে সেইকাৰণে আৰু সেই স্থানটো ডুমডুমা পথাৰ গাঁও বুলি কৈছে। আচলতে পথাৰ গাঁৱত আগতেও এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে পথাৰ গাঁও বুলি কোৱাৰ লগে লগে। গতিকেলৈ আমি সেই স্থানৰ পৰা আকৌ কেইজনমান ব্যক্তিয়ে যিকেইজন ব্যক্তিয়ে মদ খাই মাতাল হৈ আছিল, সেই ব্যক্তিকেইজনক আকৌ কেইজনমান ব্যক্তিয়ে কিন্তু তাৰ পৰা মানে আঁতৰাই আনিবলৈ গৈছিল। কিন্তু সেই ব্যক্তিকেইজনকো মই সুধিছোঁ, আচলতে তেনেকুৱা ধৰণৰ বেয়া কাম এটা কৰি থকা অৱস্থাত, বেয়া কাম এটা কৰিবলৈ যোৱা অৱস্থাত আচলতে সেই বুজাই অনা ব্যক্তিকেইজনকো মই আচৰিত পাইছোঁ। গতিকে লগালগ প্ৰশাসনক জনাব লাগিছিল বিষয়টো। এই মানুহকেইজনৰ নাম কি আছিলে? মানুহকেইজনৰ নাম আমিতো এনেই টাউনত যি মানে চলি থাকে, ভেন্দি বুলি কয় কোনোবা এজনক, যিজনে আচলতে তেখেত আচলতে আগতে আমি ধৰিছোঁ তেখেতক গুড় ব্যৱসায় কৰে, কেৰি বেগৰ ব্যৱসায় কৰিছিল। বৰ্তমান কি ব্যৱসায় কৰে এইটো চুলাইগুৰে হ'ব। তেতিয়া তেখেতৰ থানাতো সোমাইছে। আৰু এজনতো আপোনাৰ মিঠাতেল কেলেংকাৰী, তাৰপিছত চাউল কেলেংকাৰী, তো সেইখিনিতো জড়িত হৈ আছে। সেইবোৰ কৰি অট্টালিকা কৰি আছে। কিন্তু নামটো সঞ্জুৰ ভাইক ৰাজা বুলি কয়। আচলতে সেই ব্যক্তিজনে আচলতে উচিত ব্যৱস্থা অতি সোনকালে লওক, অন্যথা কিন্তু আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।